আজি মই চকুৱা ধান বহালোঁ। আজি ভাবিলোঁ বতৰটো খুবেই ভাল। বতৰটো ভাল হৈ থাকোঁতে বোলো ধানকে বহাই লওঁ। বিহু চাওঁতে চাওঁতে পাবহিয়ে। আপোনালোকো পাৰিলে বতৰটো ভাল থাকোঁতে বহাই ল'ব। বিহুলৈ যা যোগাৰ আগতীয়াকৈ কৰি নথ'লে বতৰ কোনো ধৰিবই নোৱাৰি নহয়, কেতিয়া কি হ'ব। ধান বহোৱা চৌকাতে মই আলু দুটামান জুইত দি দিছোঁ। পোৰা আলু খাই ভাল লাগে পিটিকা কৰি। এইফালে চাওকচোন দুটা পাচিত দুপাচি হ'ল। এতিয়া মই বাৰীতে কেইডালমান দোনবন বুটলি লৈছোঁ। দোনবনকেইডাল মই ধুনীয়াকৈ পাতত দিম চৌকাটোত। এইফালে আকৌ মোৰ আলু সিজি গ'ল। মই এতিয়া আলুকেইটা কাঢ়িয়ে লওঁ। আপোনালোকে ভাল পায়নে বাৰু আলু পিটিকা? পোৰা আলু পিটিকা কৰি খাবলৈ বৰ ভাল পাওঁ মই। দোনবন পাতত দিবলৈ মই কলপাতখন লেৰেলাই লৈছোঁ পকা আঙাঠাত। এতিয়া মই দোনবনকেইডাল ভালকৈ পানীত ধুই লৈছোঁ। অনুষ্ঠানলৈ ফোন কৰিলে আপোনাৰ প্ৰিয় পিতৃৰ বিষয়ে কওক। হয় দিয়ক। দোনবনৰ টোপোলা বান্ধি ৰেডি হৈ গ'ল। পকা আঙাঠাত টোপোলাটো ভৰাই দিছোঁ আৰু অলপ কুটি দিছোঁ, তেতিয়া ধুনীয়াকৈ সিজি আহিব। চোতালতে পালখন পাৰি মই এতিয়া ধানকেইটা মেলি দিছোঁ আৰু পাতল পাতলকৈ মেলি দিম। আজি ৰ'দটো চোকা শুকাই আহিব ধুনীয়াকৈ। বতৰটো ভাল হৈ থাকোঁতে বৰা ধান, চকুৱা ধান, ভাতৰ ধান সকলোখিনি শুকুৱাই ৰেডি কৰি থোৱাই ভাল আৰু, নহ'লে পিছত আকৌ বতৰৰ কথা ধৰিবই নোৱাৰি নহয় কোন মুহূৰ্তত কি হ'ব। আজিলৈ আহিছোঁ, পুনৰ এটি ভিডিঅ'ত আকৌ লগ পাম।